আজি নৰতাপ গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত 13খন গাঁৱৰ ৰাইজে আহি আজি ৰাজহুৱা যিখন মিটিং হ'ল সভা হ'ল আজিৰ সভাৰ মেইন ৰিজলিউশ্যনটো কি ল'লে আপোনালোকে হাই টাৱাৰ ভল্টেজ লাইনৰ ওপৰত? হয়, আজি আমি নৰতাপ ৰাইজ হিচাপে আমি এখন মিটিং আহ্বান কৰিছিলোঁ। গোটেই নৰতাপৰ ৰাইজৰ 13খন গাঁৱক আমি মানে এই মিটিংখনলৈকে মাতিছিলোঁ আৰু আমন্ত্ৰণ মৰ্মে সকলো ৰাইজ বা প্ৰত্যেকখন গাঁৱৰ পৰা 13খন গাঁৱৰ পৰা ৰাইজ আহি ইয়াত উপস্থিত হৈছিল সেই মিটিঙত। আৰু মিটিঙৰ সিদ্ধান্ত এইটোৱে লোৱা হৈছে যে আগন্তুক যি কাৰ্যসূচী এই কাৰ্যসূচী নৰতাপবাসী ৰাইজ হিচাপে আমি এই গোটেই সংগ্ৰামটো আমি লাগিম। তাত কোনো ধৰণৰ সংগঠন বা সংগঠনৰ বেনাৰত আমি আন্দোলনটো নকৰোঁ বুলি এটা সিদ্ধান্ত হৈছে। গতিকে আহি থকা যি আন্দোলন হাই ভল্টেজ টাৱাৰ লাইনৰ ওপৰত, তো সেই গোটেই আন্দোলনখিনি গোটেই নৰতাপবাসী ৰাইজ হিচাপে আন্দোলন চলাই লৈ যাব। প্ৰথমটো প্ৰস্তাৱ। দ্বিতীয়টো প্ৰস্তাৱ হৈছে যে ইয়াৰ পিছতে যিকোনো ধৰণৰ এই টাৱাৰ লাইন সম্পৰ্কত যিবিলাক আলাপ আলোচনা, এই আলাপ আলোচনাবিলাক ৰাজহুৱাভাৱে কৰা হ'ব, ট্ৰান্সপাৰেণ্টলি ডিছকাশ্যন কৰা হ'ব। তাৰপিছত যিকোনো পদক্ষেপবিলাক লোৱা হ'ব, এনেধৰণৰ ডিছকাশ্যন এটা সিদ্ধান্ত লোৱা হৈছে 2 নম্বৰ। আৰু 3 নম্বৰ সিদ্ধান্ত এটা লোৱা হৈছে য'ত আমি 13খন গাঁৱত আমি ছিগনেচাৰ কেম্পেইন কৰিম আৰু সেই ছিগনেচাৰসমূহ লৈ আমি এখন জইণ্টলি বা আমি ৰাজহুৱাভাৱে এখন মেম'ৰেণ্ডাম চৰকাৰৰ হাতত আমি অৰ্পণ কৰিম, য'ত আমি নৰতাপৰ 13খন গাঁৱে যে আমি এই টাৱাৰ লাইনটোক সম্পূৰ্ণ বিৰোধিতা কৰোঁ, সেই কথাখিনিয়ে স্পষ্ট ভাষাত আমি সকলো ৰাইজে মিলি আমি এই এখন মেম'ৰেণ্ডাম দিম। এইটো 3 নম্বৰ প্ৰস্তাৱ হিচাপে লোৱা হৈছে। গতিকে এইখিনিতে ক'ব বিচাৰোঁ, যিহেতু আজি মিটিংখনত বিভিন্ন ধৰণৰ কথা আলাপ আলোচনা হৈছে, তাৰে মাজত নৰতাপবাসী ৰাইজক এইটো কথাও মানে আমি এই মিটিংখনত যিহেতু আজি উল্লেখ হৈছিল বা আলোচনা হৈছিল, গতিকে আজি মিডিয়াৰ থ্ৰু দি আমি জনাব বিচাৰিছোঁ যে কিছুমান ভুৱা প্ৰচাৰ বা ভুৱা কিছুমান কথা বতৰাৰ পৰা যাতে আপোনালোক সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব, নহ'লে আমাৰ মাজতে ভুল বুজাবুজি হ'ব। গতিকে তেনেধৰণৰ ভুল বুজাবুজিৰ পৰা মানে বিৰত থকাৰ বাবে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ। আৰু এনেধৰণৰ যি ভুৱা প্ৰচাৰ বা ভুৱা যিবিলাক কথা বতৰা, সেইবিলাকত যাতে আপোনালোকে বেছি আগভাগ নলয়। কিবা যদি জানিবলগীয়া থাকে, কিবা ক'বলগীয়া থাকে, তেতিয়াহ'লে আমি 13খন গাঁৱৰ পৰা 5জনকে আমি কাম কাজ চলাই নিয়াৰ বাবে এটা কমিটি গঠন কৰিম। এই হাই ভল্টেজ টাৱাৰ লাইনটোৰ যি আন্দোলন, এই আন্দোলনটোৰ বাবে আমি এখন কাম কাজ চলাই নিয়াৰ বাবে আমি 5জনকে মেম্বাৰ আমি প্ৰত্যেকখন গাঁৱৰ পৰা বিচাৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ এই যি 5জনকে মেম্বাৰ লৈ যিখিনি আমাৰ সদস্য হ'ব বা আমাৰ যিখিনি ৰাইজ আছে, আমি পৰৱৰ্তী পৰ্যায়ত আমি এনেধৰণে আজি যিধৰণে আলাপ আলোচনা হৈছে, ঠিক তেনেধৰণে আমাৰ আলাপ আলোচনাবিলাক হ'ব। আৰু সেই আলাপ আলোচনাতে আপোনালোকৰ যি অভাৱ অভিযোগ বা কিবা যদি ইনফৰ্মেশ্যন আছে, কিবা জনাবলগীয়া আছে, তেতিয়াহ'লে সেইখিনি কথা মিটিঙত আহি আলাপ আলোচনা কৰিব লাগে। গতিকে এইখিনি আজি আমাৰ এই আজি যি মিটিং হৈছিল, ইয়াৰ পৰা ৰাইজৰ প্ৰতি এইটোৱে অনুৰোধ আমাৰ ফালৰ পৰা। যোৱা কেইবাটাও আপোনালোকৰ আন্দোলন কাৰ্যসূচী কৰিলে ৰাইজক লৈ পিনে, যদি পৰৱৰ্তী সময়ত আন্দোলন কৰিবলগীয়া তেনেকুৱা পৰিস্থিতি যদি হয়, তেতিয়াহ'লে ৰাইজৰ উদ্দেশ্যে আপুনি কি কয়? নাই, তেতিয়াতো আমাৰ জোৰজাৰ আন্দোলন হ'ব। যিহেতু আমাৰ মাটি নাই, নৰতাপ জিপিত মাটি নাই। যিখিনি মাটিত আমি আছোঁ, সেইখিনি যিহেতু আমাৰ নিজৰ ভাই ভণ্টি বা ভাইটিহঁতে ঘৰ বনাই থাকিবই লাগিব। জোৰজাৰ যিহেতু আমি প্ৰত্যেক ঘৰে ঘৰে, এইটোতো আন্দোলনটো সৰু সীমিততে আছিল। যিটো আন্দোলন হ'ব, এইটো জঘন্যভাৱে হ'ব। প্ৰত্যেক গাঁৱৰ 13খন গাঁৱৰ মানুহ ঘৰে ঘৰে ওলাই আহিব আৰু একদম প্ৰতিবাদ, হুলস্থুলীয়া সৃষ্টি, পৰিৱেশটো বিনষ্ট হ'ব আৰু তেনেকুৱা এটা আন্দোলন হ'ব। যেতিয়ালৈকে আপোনালোকৰ দাবী মানি নলয়, তেতিয়ালৈকে আপোনালোকে আন্দোলন কৰিব? নিশ্চয়ভাৱে। যিহেতু আমাৰ মাটি নাই, প্ৰত্যেকবাৰেই কৈয়ে আহিছোঁ যে আমি এইবাৰ নহয়, দুবাৰ নহয়, 3বাৰ বাৰম্বাৰে কৈ আহিছোঁ যে যেতিয়ালৈকে আমাৰ যিটো ৰাইজৰ মতামত, যেতিয়ালৈকে আমাৰ CDC ছাৰে হওক বা অন্য কোনোবা কোম্পানীবিলাকে যদি মানি নলয়, তে ৰাইজৰ প্ৰতিবাদ নিশ্চয় হ'ব, আৰু সৰু নহয় ডাঙৰেই হ'ব। বৰ্তমান আপোনালোকে যিহেতু এতিয়ালৈকে আপোনালোকৰ দাবী এতিয়ালৈকে পূৰণ হোৱা নাই, বৰ্তমান আপোনালোকৰ স্থিতিটো
অটল হৈ আছে সেই গতিকে আপুনি যিখিনি গাঁওবাসী বা আন্দোলনকাৰী যিখিনি ৰাইজ আছে এই ৰাইজৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰে? মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমিতো কোনোপধ্যে আমি আমাৰ নটাব 13খন গাঁৱতে যি মানে 5 ভল্টেজ টাৱাৰ লাইন আহিব বিচাৰিছে আমি কোনোপধ্যে মানি নলওঁ। ইয়াৰ পৰিৱৰ্তে আমি যি কাৰ্যপন্থা যি কাৰ্যসূচী আমি হাতত ল'ব লগা আছে আমি ল'ম। আমি আজি মিটিং এখন অনুষ্ঠিত কৰিলোঁ নটাব LP স্কুলৰ খেলপথাৰ প্ৰাংগণত। আমি তাতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ আৰু তাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তটো এনেধৰণৰ হ'ল যে যি অনাগত দিনত যি কাৰ্যসূচী লোৱা যাব সেই কাৰ্যসূচীত মই সমূহ ৰাইজক দলে বলে আহি যোগদান কৰাৰ বাবে অনুৰোধ জনাইছোঁ আৰু যোগদান কৰিব ৰাইজে। আজি সেই কথা ৰাইজেও জনাধাৰণেও তেওঁলোকে আজি এই সভাখনত ব্যক্ত কৰিছে। গতিকে আমি অলপ উপৰোক্ত বক্তাই কৈ গৈছে যে আমি যিহেতু খেতিপ্ৰধান মানুহ, আমাৰ এইটো অঞ্চলত প্ৰায় খেতি কৰা মানুহে বেছি আছে আৰু মাটি খুব কম। গতিকে আমাৰ ফালে এটা টাৱাৰ লাইন আছে আৰু এটা টাৱাৰ লাইন জাপি দিব বিচাৰে চৰকাৰে। গতিকে আমি চৰকাৰৰ ঘৰ বিৰোধিতা কৰিছোঁ আৰু আমি কোনোপধ্যে মানি নলওঁ। যেতিয়ালৈ আমাৰ এই দাবীটো চৰকাৰে গ্ৰহণ নকৰে বা চৰকাৰে একচেপ্ট নকৰে তেতিয়ালৈ আমি অহৰহ কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি যোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মানে AGCL তথা চৰকাৰে আপোনালোকৰ মাজত বিভেদ কৰিবলৈ বা তেনেকুৱা ডিভাইড এণ্ড ৰোল পলিচি তেনেকুৱা কিবা ষড়যন্ত্ৰ চলোৱা বুলি কিবা ওলাইছে কথাখিনি ওলাইছে। ইয়াৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? মই চৰকাৰক আপোনালোকৰ মিডিয়াৰ যোগেদি সকিয়নি দিব বিচাৰিছোঁ যে কোনোপধ্যে যাতে আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা কাৰ্যত যাতে চৰকাৰে সেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে। আমি সকলোৱে একত্ৰিত হৈ আছোঁ আৰু আমি সকলোৱে ভাই ভণ্টি বন্ধু বান্ধৱী আমি সকলোৱে একত্ৰিত হৈ সকলোৱে আমি একলগ হৈ আছোঁ যাতে আমাৰ মাজত চৰকাৰে যাতে কোনো ধৰণৰ বিভ্ৰান্তি কোনো ধৰণৰ যাতে হাই কাজিয়াৰ সৃষ্টি কৰা কোনো ধৰণৰ চক্ৰান্ত যাতে মানে ৰচনা নকৰে তাৰ বাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ। যদি চৰকাৰে এনেধৰণৰ কাৰ্যসূচী বা এনেধৰণৰ চিন্তা চৰ্চা কৰিছে তেতিয়াহ'লে কিন্তু আমি সকলোৱে তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ।